মাত্ৰ 5 মিনিটৰ এক টেপিং পদ্ধতিয়ে আপোনাৰ এংজাইটি, পেনিক এটেক, ষ্ট্ৰেছ তৎক্ষণাত কমাব পাৰে। আৰু এয়া মই কোৱা কথা নহয়, এয়া বহুবোৰ গৱেষণাই প্ৰমাণ কৰি কৈছে। আজি মই আপোনালোকক শিকাম এই মেজিক টেকনিক। বন্ধুসকল, আজি আপোনালোকক মই কম EFTৰ বিষয়ে, অৰ্থাৎ ইমোচনেল ফ্ৰীডম টেকনিক বা আৱেগিক স্বাধীনতা লাভৰ কৌশল। EFT টেকনিকে আমাৰ কৰ্টিচেল অৰ্থাৎ ষ্ট্ৰেছ হৰমন 24% কমায়। মাত্ৰ এটা সেশনতে এংজাইটি 40% কমি যায় আৰু এমিগডালা যিটো ব্ৰেইনৰ ফিয়াৰ চেণ্টাৰ আছে সেইটো ডিএক্টিভেট কৰে। আৰু এয়া প্ৰমাণ কৰিছে হাৰ্ভাৰ্ড মেডিকেল স্কুল ষ্টাডিয়ে। আৰু তাৰোপৰি কেৱল এয়াই নহয়, 60ৰো অধিক চাইণ্টিফিক ষ্টাডিও প্ৰমাণ কৰিছে যে EFTয়ে কাম কৰে। EFTয়ে ক'ত ক'ত কাম কৰে, যদি PTSD আছে, ডিপ্ৰেশ্যন আছে, এংজাইটি ডিছঅৰ্ডাৰ আছে, ফিজিকেল পেইন আছে, এই সকলোতে EFTয়ে কাম কৰে। আৰু EFTয়ে কেনেকৈ কাম কৰে, আমাৰ শৰীৰৰ 12টা এনাৰ্জি মেৰিডিয়ান আছে চাইনিজ মেডিচিন মতে, আৰু নিগেটিভ ইমোচনে এই এনাৰ্জিবোৰ ব্লক কৰি দিয়ে আৰু টেপিঙে সেই ব্লক খুলি দিয়ে। এতিয়া আহক মোৰ লগত আপোনালোকে অলপ সময়ৰ কাৰণে EFT টেপিং কৰক। আপোনাৰ যিকোনো ষ্ট্ৰেছ, ৱৰি বা ফিয়াৰ যি আছে আপোনালোকে লওক আৰু মোৰ লগত অলপ সময়ৰ বাবে কৰক। প্ৰথমতে আপোনালোকে এনেকে হাতখন লওক, ইয়াত এইটো কেৰাটে চপ বুলি কয়, ইয়াত এনেকে টেপ কৰক 4টা আঙুলিৰে, কওক মোৰ লগত। যদিও মোৰ এই ষ্ট্ৰেছ আছে, মই নিজক গভীৰভাৱে আৰু সম্পূৰ্ণৰূপে গ্ৰহণ কৰোঁ। এনেদৰে 3বাৰ কওক, যদিও মোৰ ষ্ট্ৰেছ আছে, মই নিজক গভীৰভাৱে আৰু সম্পূৰ্ণৰূপে গ্ৰহণ কৰোঁ। আকৌ এবাৰ কওক, যদিও মোৰ ষ্ট্ৰেছ আছে, মই নিজকে বহুত ভাল পাওঁ আৰু মই নিজক যেনে হয় তেনেভাৱেই সম্পূৰ্ণৰূপে স্বীকাৰ কৰোঁ। এতিয়া হাতখন এনেকে লওক কৰি এতিয়া আমি টেপিং কৰি মেৰিডিয়ান পইণ্ট, প্ৰথমতে চেলৰে আগত এনেকে টেপ কৰি কওক, মই সকলো ষ্ট্ৰেছৰ পৰা মুক্ত হৈছো, মোৰ সকলো ৱৰি নাইকিয়া হৈছে, মোৰ সকলো মানসিক চাপ নাইকিয়া হৈছে, মোৰ সকলো দুখ নাইকিয়া হৈছে, মোৰ সকলো এংজাইটি নাইকিয়া হৈছে, মোৰ সকলো চিন্তা নাইকিয়া হৈছে, মোৰ খং নাইকিয়া হৈছে, মই শান্ত আৰু সুস্থ হৈ উঠিছো। এতিয়া পুনৰ কেৰাটে চপত এনেকে টেপ কৰি কওক, যদিও মোৰ ভিতৰত ভয়, এংজাইটি, মানসিক চাপ আছে, তথাপিও মই নিজে নিজক বহুত ভাল পাওঁ আৰু যেনে হয় তেনেভাৱে নিজক স্বীকাৰ কৰোঁ। মই জানো মই এই সকলো ষ্ট্ৰেছৰ পৰা নিজক মুক্ত কৰিব পাৰিম। এতিয়া হাতখন এনেকে লওক আৰু এৰি দিয়ক। এতিয়া কওকচোন কেনে লাগিল? আমি আচলতে আৰু কিছুমান মেৰিডিয়ান পইণ্ট আছে, আমি যেতিয়া ক্লাছ কৰোঁ, ছেশ্যন কৰোঁ, সেইবোৰত আমি সকলোবোৰ এটা স্পেচিফিক প্ৰব্লেম আমি লওঁ আৰু তাৰ কাৰণে কেনেদৰে EFT কৰিব লাগে, হো'প'ন'প'ন' কৰিব লাগে, সেইবোৰ আমি শিকাওঁ। EFTৰ এই 9টা পইণ্টৰ ওপৰতো আঙুলিটো আছে আমাৰ পইণ্ট, সেইবোৰো আমি শিকাম। আৰু অহা 20 জানুৱাৰীৰ পৰা আমাৰ যিটো মানসিক চাপ ৰহিত প্ৰশান্তিময় জীৱন অনুশীলনৰ 22 সংখ্যক কৰ্মশালা হ'ব, সেই কৰ্মশালাত আপোনালোকে মোৰ লগত একেলগে EFT কৰিব, হো'প'ন'প'ন' কৰিব, ছাবকনচিয়াছ প্ৰগ্ৰেমিং কৰিব আৰু কিছুমান NLP টেকনিকো আপোনালোকক সৰু সৰুকে কেনেকৈ প্ৰয়োগ কৰিব লাগে শিকোৱা হ'ব। আৰু আপোনালোকে মোক প্ৰত্যক্ষভাৱে প্ৰশ্ন কৰিব পাৰিব। আৰু আপোনালোকে জইন হ'ব মোৰ এই ৱেবছাইটটোৰ জৰিয়তে www.innerglowacademy.org। আৰু যদি আপোনালোকে অসুবিধা পায়, তাত আমাৰ ইয়াত নম্বৰো দিয়া আছে, এই নম্বৰটোত আপোনালোকে হোৱাটছআপ কৰিব বা কল কৰি সুধিব। আমাৰ হাতত মাত্ৰ আৰু কেইটামান দিন আছে, গতিকে এতিয়া আপোনাৰ চিট কনফাৰ্ম কৰক। আৰু আহক আমি 19 জানুৱাৰী সন্ধিয়া 7 বজাত একেলগে লাইভত বহিম আৰু আপোনালোকৰ প্ৰশ্নৰ উত্তৰ ল'ম, আপোনালোকক এটা ফ্ৰী হিলিঙো দিম, এটা কেনেদৰে EFT কৰিব, এফাৰ্মেশ্যন বনাব, এই সকলোবোৰ এটা আমি লাইভ ক্লাছ এটাও কৰিম। মই জুম লিংক দিম, যিসকলে জুম লিংকত কৰিব বিচাৰে তেওঁলোকে মোৰ লগত জুম লিংকতে বহিব, আৰু যিসকলে জুম লিংকৰ থ্ৰুৱেদি বহিব নিবিচাৰে তেওঁলোকে মোৰ ইউটিউবতো লাইভত এই ক্লাছটো চাব পাৰিব। আৰু আপোনালোকৰ প্ৰশ্ন আপোনালোকে মোক লিখি সুধিব লাগিব, আৰু যদিহে আপোনালোকে ইউটিউবৰ থ্ৰুৱেদি জইন কৰে। আৰু যদি আপোনালোকে লাইভত মোৰ লগত জুম লিংকত কৰে, তেতিয়াহ'লে আপোনালোকে প্ৰত্যক্ষভাৱে মোৰ লগত আপোনালোকে প্ৰশ্ন সুধিব পাৰিব। মোৰ লগত মোৰ সহযোগী
মোৰ লাইফ মাষ্টাৰী কোৰ্চৰ প্ৰশিক্ষাৰ্থী আৰু সহযোগী যি মানসিক স্বাস্থ্যৰ ওপৰত বহু কাম কৰি আছে সোণমণি গগৈ থাকিব নমস্কাৰ ধন্যবাদ আশা কৰো 19 জানুৱাৰী সন্ধিয়া 7 বজাত আপোনালোকক লগ পাম আৰু তাৰ আগতে আপোনালোকে যিসকলে মোক বিশ্বাস কৰে যিসকলে আমাৰ প্ৰশিক্ষাৰ্থীসকলৰ পৰিৱৰ্তন দেখিছে তেওঁলোকে ৰেজিষ্টাৰ কৰিব পাৰে আমাৰ এই কৰ্মশালাৰ বাবে